Hello friends, আজি আমি ডিসকাস কৰিম আসাম স্টেট স্কুল এডুকেশ্যন বোৰ্ড যাক আমি সেৱা বুলি কওঁ তাৰ পৰা এডভাৰটাইজমেন্ট কিছুমান মুকলি কৰা হৈছে ভেকেন্সি কিছুমান মুকলি কৰা হৈছে যদি আপোনালোকে আবেদন কৰিব বুলি ভাবিছে তেতিয়াহলে আবেদন কৰিব পাৰিব এতিয়ালৈকে লাষ্ট ডেট যোৱা নাই যদি আপোনালোকে আবেদন কৰিব খুজিছে কি পোষ্ট আছে আৰু কেনেকৈ আবেদন কৰিব কিবা ফিস দিব লাগিব নেকি এইবোৰ আমি জানিবলৈ ইয়াতে চেষ্টা কৰিম আহকচোন আমি চাও কি পোষ্ট মুকলি কৰা হৈছে ইয়াতে আপোনালোকে চাব পাৰে এডভাৰটাইজমেন্ট এবাৰ ইয়াতে চাব পাৰে কি পোষ্ট ওলাইছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট ওপেন ক্যাটাগৰীৰ কাৰণে দুটা পোষ্ট মুকলি কৰা হৈছে আৰু এসটিপি ৰ কাৰণে এটা এসটি ৰিজাৰ্ভৰ এসটি এইচৰ কাৰণে এটা মুকলি কৰিছে চাৰিটা তাৰ পিছত আহিছো আমি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট কাম প্ৰগ্ৰাম এসিস্ট্যান্ট এটা পোষ্ট মুকলি কৰা হৈছে ওপেন ক্যাটাগৰীৰ কাৰণে আৰু এসসি ৰ কাৰণে এটা টোটাল পোষ্ট মুকলি কৰা হৈছে দুটা আৰু আহিছো ইয়াতে চাব পাৰে 3 নম্বৰটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট কাম একাউন্ট এসিস্ট্যান্ট ওপেন ক্যাটাগৰীৰ কাৰণে এটা আৰু ওবিসি কাৰণে এটা ইয়াতেও দুটা পোষ্ট মুকলি কৰা হৈছে এটো একেবাৰে কন্ট্ৰাক্ট বেচিছ বুলি কৈছে 11 মান্থৰ কাৰণে হ'ব দা ইনিশিয়াল কন্ট্ৰাকচুৱেল পিৰিয়ড উইল বি 11 মান্থ হ'ব আপোনালোকৰ আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া ক'ব গলে আপোনালোকে ইয়াতে চাব লেছ দেন 21 years আৰু more than 38 years এজলৈকে আপোনালোকে আবেদন কৰিব পাৰিব ইয়াতে যদি আপোনালোকে যদি 21 বছৰৰ ওপৰত হয় তেতিয়াহলে আবেদন কৰিব পাৰিব আৰু 28 বছৰৰ তলত গিলা আবেদন কৰিব পাৰিব আৰু ইয়াতে এজ ৰিলেক্সেশন কিছুমান দিয়া হৈছে আপোনালোকে ইয়াতে চাই লব পাৰিব এসসি এসটি হলে আপোনালোকে 5 years ওবিসি হলে 3 years বুলি ইয়াতে দিয়া হৈছে আৰু আপোনালোকৰ এজবোৰ চাব এইচএসএলসি এডমিট কাৰ্ড এইবোৰৰ পৰা আপোনালোকৰ এজ ক্যালকুলেশন কৰা হ'ব তাৰ পিছত আহিছো আমি এতিয়া এডুকেশনাল কোৱালিফিকেশন কি লাগিব এডুকেশনাল কোৱালিফিকেশন আপোনালোকে ইয়াতে চাব পাৰে ফাৰ্স্ট পোষ্টৰ কাৰণে ইয়াতে চাব পাৰে আপোনালোকে তলত আহিছে তলত আমি সাম এডুকেশনাল কোৱালিফিকেশন কি লাগিব for the post of junior administrative assistant ইয়াতে আপোনালোকে গ্ৰেজুৱেচন হ'ব লাগিব তাৰ পিছত গুতে আপোনালোকে যদি 10th হত 50% মাৰ্কস থাকিছে আৰু 12th তো 50% গ্ৰেজুৱেচনতো 50% তেতিয়া হলে আপোনালোকে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব আৰু কিছুমান ক্ৰাইটেৰিয়া আছে আপোনালোকে চাব পাৰে আপোনালোকৰ 6 মান্থৰ ডিপ্লোমা থাকিব লাগিব কম্পিউটাৰ এপ্লিকেশনত তাৰ পিছত যদি আপোনালোকে ইয়াতে চাব পাৰে 10th 12th গ্ৰেজুৱেচনত যদি 70% মাৰ্কস পাইছিলে তেতিয়া হলে এক্সট্ৰা আপোনালোকক 5 দিয়া হ'ব 5 মাৰ্কস দিয়া হ'ব বেছিকে আৰু যদি 80 মাৰ্কস কৰিছে 10th 12th গ্ৰেজুৱেচনত তেতিয়া হলে 10th মাৰ্কস এক্সট্ৰাকে দিয়া হ'ব আপোনালোকক আৰু যদি আপোনালোকৰ ফিল্ড এক্সপেৰিয়েন্স কিবা আছে তেতিয়া হলে আপোনালোকক 10 মাৰ্কস আৰু দিয়া হ'ব তাৰ পিছত এতিয়া আহিছো আমি B number postলৈ junior administrative assistant কাম program assistant কাৰণেও same criteria কিন্তু আপোনালোকে যদি গ্ৰেজুৱেচন হ'ব লাগিব কম্পিউটাৰ সায়েন্সত আৰু same criteria আপোনালোকে 50% মাৰ্কস পাব লাগিব আৰু যদি আপোনালোকে MCA কৰি থৈছে 15% এক্সট্ৰা পাব আৰু যদি আপোনালোকে কিবা ফিল্ডত এক্সপেৰিয়েন্স আছে তেতিয়া হলে 10 মাৰ্কস এক্সট্ৰাকে এলাউন্স দিয়া হ'ব আপোনালোকক এতিয়া আহিছো C number postলৈ C number postত আপোনালোকে গ্ৰেজুৱেচন কমপ্লিট কৰিব লাগিব কমাৰ্চত তাৰ পিছত আপোনালোকে সেম ক্ৰাইটেৰিয়া এনেকে 10 12 ত আপোনালোকে 50% থাকিব লাগিব তাৰ পিছত আহিছো আমি যদি আপোনালোকে CA ইন্টাৰ পাস কৰি থৈছে তেতিয়া হলে আপোনালোকক এক্সট্ৰা মাৰ্কস দিয়া হ'ব 10 আৰু যদি আপোনালোকে টেলিয়ে জানে আপোনালোকে তেতিয়াহলে আৰু আপোনালোকক 5 মাৰ্কস দিয়া হ'ব বেছিকে তাৰ পিছত যদি আপোনালোকৰ ইয়াতে থাকিব লাগিব কম্পিউটাৰ সাৰ্টিফিকেট থাকিব লাগিব আপোনাৰ তেতিয়া হলে আপোনালোকে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব আৰু যদি আপুনি ইয়াতেও চাব পাৰে এক্সপেৰিয়েন্স আছে যদি 10 মাৰ্কস বেছিকে দিয়া হ'ব বুলি ইয়াতে উল্লেখ কৰা হৈছে এতিয়া আহিছে আমি কিবা ফিস দিব লাগিব নেকি ইয়াতে আপোনালোকে তলত চাব পাৰে তলত ইয়াতে আহিলে আপোনালোকে চাবৰে আগতে কিমান আপোনালোকে স্যালাৰি পাব স্যালাৰি আপোনালোকে পাৰ মান্থ লাভ কৰিব 18000 লাভ কৰিব 11 মান্থৰ কাৰণে হয়ব আৰু কেনেকৈ আবেদন কৰিব sevaonline.org আপোনালোকে আবেদন কৰিব পাৰিব
কেতিয়ালৈকে থাকিব 7 জুলাই 2025 লৈকে আপুনি আবেদন কৰিব পাৰিব এতিয়া হৈছে এপ্লিকেশন ফিজ হৈছে আপোনালোকৰ জেনাৰেল কেটেগৰীৰ কাৰণে হৈছে 500 আৰু ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে হৈছে 350 এতিয়া হৈছে কেনেকৈ সিলেকশন কৰিব আপোনালোকক কমন ৰিক্ৰুটমেন্ট টেষ্ট হ'ব এটা তাৰ জৰিয়তে আপোনালোকক সিলেক্ট কৰা